পৰা আহি আছা তুমি হেলমেট এটা লোৱা নাই কিয় মূৰ্খ ওচৰতে তাত যোৱাৰ কাৰণে ফোনটো বুজিছোঁ ওচৰতে আছে কিন্তু সেই বুলি তুমি হেলমেট বিকিনাকৈ আহিছা তোমাৰ কি ক্ষতি নহ'ব নেকি ৰ'বা নেক্সট টাইমৰ পৰা ওচৰে পাজৰে হওক বা যিমান দূৰতে হওক সদায় হেলমেটটো পিন্ধি কেনে ওলাবা ঠিক আছে ঠিক আছে হনুমানজি একদম থেংক ইউ হনুমানজি বহুত ৱেলকাম হেলমেট কিনে নাই এইমাত্ৰ এটা হেলমেট পিন্ধাই কেনে পঠালোঁ নেক্সট টাইম এটা হেলমেট পিন্ধিবা বিচাৰক নাই নাই একো নাই একো নাই হেলমেট দৰকাৰী বাইদেউ হেলমেট পক হেলমেট পিন্ধিব লাগিব দেখিছো মানে সব দেখিছো আপোনাৰ দৰে আৰু আমাক মানুহ লাগে সমাজত হেলমেট কিনি কেনে বাইক চলায় ঠিক আছে একদম বঢ়িয়া হেলমেট কিনি কৰিবা সেফটিৰ কথা আছে হেলমেট কিনিবা ঠিক আছে তুমি সহজ টেনশ্যন ল'ব নালাগে সহজ প্ৰতিপক্ষ হৰুৱাই কিনো পাবা বন্ধু যুঁজ যদি হয় প্ৰতিপক্ষ হওক শক্তিশালী কমসে কম পৰাজয়ৰ হতেতো পাম কিছু অভিজ্ঞতা জয় হনুমান সিনেমাখন অহা 18 অক্টোবৰ সমগ্ৰ অসমতে মুক্তি লাভ কৰিব সিনেমা এখনত সিনেমা হলত ৰিলিজ হলে মানুহে কিয় চাবলৈ আহিব চাবলৈ অহাৰ যুক্তি মই এইটো নকওঁ যে এখন অসমীয়া সিনেমা সেইকাৰণে আপোনালোকে চাবলৈ আহক আমি এই কাৰণে কম যে আপোনালোকে আহক ভাল সিনেমাৰ দৰ্শক হ'বলৈ জয় হনুমান সিনেমাখন কেৱল এখন মনোৰঞ্জন ধৰ্মী সিনেমা নহয় হয় জয় হনুমানত নাচ গান ফাইট মনোৰঞ্জন ধৰ্মী সিনেমা বুলি ক'লে মানুহে সাধাৰণতে যেটো বুজে জয় হনুমান সিনেমাখন পৰিয়ালৰ সকলে একেলগে উপভোগ কৰিব পৰাই তেনেকুৱা এখন সিনেমা কিন্তু জয় হনুমান সিনেমাখন কেৱল সিনেমা হলত চাই হাততালি বজাবৰ কাৰণে নহয় জয় হনুমান সিনেমাখনে এনেকুৱা কিছুমান সত্য কথা ক'বলৈ প্ৰয়াস কৰিছে যিবোৰ কথা আমি সকলোৱে আসলতে আলোচনা কৰা প্ৰয়োজন এন্ধাৰত থাকি যোৱা মানুহে সাধাৰণতে ক'বলৈ ভয় কৰা তেনেকুৱা কিছুমান কথাই জয় হনুমানে অসমৰ ৰাইজক ক'ব অহা 18 অক্টোবৰত